নমস্কাৰ স্মাৰ্ট আইজ ফাউণ্ডেশ্যনলৈ সকলোকে স্বাগতম জনাইছো কালিৰ ভিডিঅ'ত আমি অসমৰ নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে অৰ্থাৎ অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আলোচনা কৰিছিলো কালি আমি 4খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিছিলো আৰু আজিৰ ভিডিঅ'ত আমি বাকি থাকি যোৱা 3খন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ লগতে নৰ্থ ইষ্ট অৰ্থাৎ উত্তৰ পূবত যি কেইখন নেশ্যনেল পাৰ্ক আছে যি কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে তাৰ বিষয়ে আমি আলোচনা কৰিম কালি আমি কাজিৰঙা মানস ডিব্ৰু-চৈখোৱা আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আলোচনা কৰিছিলো কালিৰ ভিডিঅ'টোত এজনে এটা প্ৰশ্ন সুধিছিলে যে যোনখন চিকনাঝাৰ নেশ্যনেল পাৰ্ক সেইখন নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰিছে নে নাই বা সেইখন এতিয়া অসমৰ নেশ্যনেল পাৰ্ক হয় নে নহয় বুলি প্ৰশ্ন কৰিছিলে আসলতে সেইখন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্ট তাৰিখে এনাউন্স কৰিছিলে যে সেইখন নেশ্যনেল পাৰ্ক হিচাপে ডিক্লেয়াৰ কৰা হৈছে বুলি কিন্তু অফিচিয়ালি এতিয়ালৈকে কোনো ধৰণৰ নোটিছ অহা নাই যেতিয়া আহিব তেতিয়াহে আমি তাক নেশ্যনেল পাৰ্ক হিচাপে ধৰিব পাৰিম এতিয়া আজিৰ ভিডিঅ'ত আমি চাম ওৰাং দিহিং পাটকাই আৰু ৰায়মনা নেশ্যনেল পাৰ্কৰ বিষয়ে প্ৰথমতে আমি পঢ়িম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে অসমৰ দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন ক'ত অৱস্থিত ব্ৰহ্মপুত্ৰৰ উত্তৰ দিশে থকা দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত যেতিয়া এইখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্থাপিত কৰা হৈছিল তেতিয়া তাৰ মাটিকালি প্ৰায় 78.81 বৰ্গ কিলোমিটাৰ আছিলে আৰু 1885 চনত ওৰাঙক অভয়াৰণ্য হিচাপে আৰু 1989 চনৰ 13 এপ্ৰিল তাৰিখে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে আৰু এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনক মিনি কাজিৰঙা বুলি কয় কিয় কাৰণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে প্ৰায় একে ধৰণৰ বনাঞ্চল তথা পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ বাসস্থান হোৱাৰ বাবে বহুতে ওৰাঙক মিনি কাজিৰঙা বুলিও আখ্যা দিয়ে আগতে কোনোবা এটা পৰীক্ষাত আহিছে যে মিনি কাজিৰঙা বুলি কাক কোৱা হয় ওৰাং ৰাষ্ট্ৰীয় উদ্যানক মিনি কাজিৰঙা বুলি কোৱা হয় আৰু এইখন ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন প্ৰজাতিৰ উদ্ভিদ তথা জীৱ-জন্তু দেখিবলৈ পোৱা যায় আৰু তাৰ ভিতৰত কলুৱে কিহৰ কথা এশিঙীয়া গড় নলগাহৰি হাতী বনৰীয়া মহ ঢেকীয়াপতীয়া বাঘ আদিয়ে প্ৰধান মনত ৰাখিবা এশিঙীয়া গড় আৰু নলগাহৰি যাক ইংৰাজীত পিগমি হক বুলি কয় পিগমি হক আৰু এশিঙীয়া গড়ৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয় ক'ত আছে বুলি ক'লো দৰং আৰু শোণিতপুৰ জিলাত ব্ৰহ্মপুত্ৰৰ উত্তৰ ফাললে তাৰ পিছত আমি চাম দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে অসমৰ ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ক'ত অৱস্থিত বুলি ক'লো ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত আৰু ই বৃহত্তৰ দিহিং পাটকাই বৰ্ষাৰণ্যৰ এক অংশ বুলি কৈছে বৰ্ষাৰণ্য মানে কি হয় ৰেইন ফৰেষ্ট আৰু এই ৰাষ্ট্ৰীয় উদ্যানত অলৰেডি ক'লো যে তাত ঘন বনাঞ্চল আছে ঘন বনাঞ্চল থকাৰ বাবে ইয়াক কি বুলি কয় পূবৰ এমেজন বুলি কয় দা এমেজন অফ ইষ্ট বুলি আখ্যা দিয়া হয় 2004 চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল আৰু 2020 চনৰ 23 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে ইয়াক ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰস্তাৱিত কৰে প্ৰস্তাৱহে দিয়ে কেতিয়া 2020 চনৰ 13 ডিচেম্বৰ তাৰিখে আৰু 2021 চনৰ 9 জুন তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰে ক'ত অৱস্থিত বুলি ক'লো ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত কেতিয়া এনাউন্স কৰে 2020 চনৰ 13 ডিচেম্বৰ আৰু স্বীকৃতি কেতিয়া দিয়ে 2021 চনৰ 9 জুন তাৰিখে এতিয়া এই দিহিং পাটকাই নেশ্যনেল পাৰ্কখন
দিহিং পাটকাই যোনটো হস্তি প্ৰকল্প আছে অৰ্থাৎ এলিফেণ্ট ৰিজাৰ্ভ আছে তাৰে এটা অংশ হয় তাত কি পোৱা যায় অৰ্কিডৰ বাবে ই বিখ্যাত হয় আৰু তাৰ লগতে কি প্ৰাণী আছে হলৌ বান্দৰ লাজুকী বান্দৰ গাহৰি নেজীয়া বান্দৰ সেন্দুৰী বান্দৰ টুপিমূৰীয়া বান্দৰ হাতী ঢেকীয়াপতি বাঘ নাহৰ ফুটুকী বাঘ বনৰীয়া মহ বনৰৌ ভালুক কেৰকেটুৱা গোধা ফুটুকী বাঘ সৰপহু সুগৰী পহু সোণালী মেকুৰী ইত্যাদি আৰু ইয়াৰ লগতে ইয়াত বিভিন্ন ধৰণৰ চৰাইৰ প্ৰজাতি পোৱা যায় তাৰ ভিতৰত উল্লেখযোগ্য হৈছে পাতিগুণেটো দেওহাঁহৰ বাবে ই বিশেষকৈ বিখ্যাত হয় হাড়গিলা ধনেশ পক্ষী মইনা পক্ষী ইত্যাদি পোৱা যায় বিশেষকৈ দিহিং পাটকাইখন দেওহাঁহৰ বাবে বিখ্যাত হয় এতিয়া আমি চাম কি বুলি কৈছিলো ক'ত অৱস্থিত বুলি কৈছিলো দিহিং পাটকাইখন ডিব্ৰুগড় আৰু তিনিচুকীয়া এইখন হৈ গ'ল ডিব্ৰুগড় জিলা এইখন হৈ গ'ল তিনিচুকীয়া জিলা আৰু এই যে অঞ্চলখিনি দেখিছা এইখিনিয়ে হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু এই ব্ৰহ্মপুত্ৰৰ কোন পাৰত অৱস্থিত দক্ষিণ ফালে এইফালে আছে নহয় দক্ষিণ ফালে অৱস্থিত এতিয়া আমি চাম ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে 2021 চনৰ 8 জুন তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় এই ৰাষ্ট্ৰীয় উদ্যানখন কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ মহকুমাৰ কচুগাঁও বন সংমণ্ডলৰ অন্তৰ্গত ক'ত আছে এখন কোকৰাঝাৰ জিলা ৰাষ্ট্ৰীয় উদ্যানখন 11 বিধ বিভিন্ন বনৰ প্ৰকাৰ আৰু ইয়াৰ উপপ্ৰকাৰে চহকী জৈৱ বৈচিত্ৰ্যৰ বন এলেকা আৰু বিশেষকৈ ৰাইমনা নেশ্যনেল পাৰ্কখন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন সোণালী বান্দৰৰ বাবে বিখ্যাত হয় এখন কেতিয়া এনাউন্স কৰিছিলে কেতিয়া স্বীকৃতি প্ৰদান কৰিছিলে 2021 চনৰ 8 জুন তাৰিখে আৰু এইখন সোণালী বান্দৰৰ বাবে বিখ্যাত হয় ক'ত অৱস্থিত বুলি ক'লো কোকৰাঝাৰ জিলাত আৰু এই যোনখন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান হয় কি বুলি কৈছে ৰাইমনাৰ পশ্চিম অংশক অসম বংগ সীমা সহ সোণকোষ নদীয়ে আগুৰি আছে ইয়াৰ যোনটো পশ্চিম অংশ হয় পশ্চিম অংশত কি আছে বুলি ক'লে অসম বংগ সীমা বুলি কৈছে অসম আৰু এফালে ৱেষ্ট বেংগলৰ বাউণ্ডাৰী আছিলে হয়নে পশ্চিম ফাললে কাৰণ ক'ত অৱস্থিত কোকৰাঝাৰ মেপত কৰাইছিলো তাৰ পিছত লগতে কি আছে বুলি কৈছে সোণকোষ নদী আৰু যি নেকি কি বুলি কৈছে ভাৰত ভূটান সীমাৰে দক্ষিণলৈ আগবাঢ়ি গৈছে তাৰ মানে এই যোনখন নেশ্যনেল পাৰ্ক হয় সেইখন ভাৰত ভূটান সীমাৰে দক্ষিণ ফাললৈকে কি বুলি কৈছে আগবাঢ়ি গৈছে বুলি কৈছে দক্ষিণে ভাৰত ভূটান সীমাৰ দক্ষিণ হা তাৰ পিছত পূবত কি আছে বুলি ক'লে ভাৰত ভূটান সীমাৰ দক্ষিণ অংশ নোপোৱালৈকে সৰল ভগা নদীয়ে আগুৰি আছে বুলি কৈছে পূবফালে কি আছে বুলি কৈছে যেতিয়ালৈকে ভাৰত ভূটান সীমাৰ দক্ষিণ অংশ নাপায়গে তেতিয়ালৈকে এই সৰল ভগা নদীৰে ইয়াৰ পূব অংশটো আৱৰি আছে আৰু ওচৰতে কি আছে ৰিপু বনাঞ্চল আছে এই বিষয়ে আমি পিছৰ ক্লাছত পঢ়িম পেকুৱা নদী ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ পৰিচয় দিয়ে অৰ্থাৎ এই ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ ফালে কি আছে বুলি ক'লে পেকুৱা নদী মনত থাকিব পশ্চিম অংশত কি আছে বুলি কৈছিলো যে সোণকোষ নদী অসম বংগ সীমান্ত আৰু পূবত কি আছে পূবত আছে সৰল ভগা নদী আৰু তাৰ দক্ষিণ ফাললে কি আছে বুলি ক'লে পেকুৱা নদী এই ইয়াত যে কৈছে ভাৰত ভূটান সীমাৰ দক্ষিণলৈকে দক্ষিণ মানে ভাৰত ভূটান সীমাৰ দক্ষিণ ফালটো কথা কৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ ফালৰ কথা কোৱা নাই আৰু এই ৰাইমনা নেশ্যনেল পাৰ্কখন ভূটানত থকা ফিপছো অভয়াৰণ্য আৰু জিগমে সিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ সীমান্ত স্পৰ্শ কৰে বুলি কৈছে এইটো মনত ৰাখি থবা কি ক'লো ফিপছো অভয়াৰণ্য আৰু জিগমে সিংগে ৱাংচুক এইটো হৈ গ'ল সোণালী বান্দৰ
তাৰ উপৰি তাত কি আছে এবাৰ চাওঁ কি আছে বুলি ক'লে এছিয়ান এলিফেণ্ট এছিয়ান হাতী নাহৰ ফুটুকী বাঘ গোধা ফুটুকী বাঘ মেথুন বনৰীয়া ম'হ ফুটুকী হৰিণ ধনেশ পক্ষী আৰু কি বুলি কৈছে যে 150 বিধতকৈও বেছি প্ৰজাতিৰ পখিলা ইয়াত পোৱা যায় আৰু 170 প্ৰজাতিৰ চৰাই 380 প্ৰজাতিৰ বিভিন্ন উদ্ভিদ আৰু অৰ্কিড পোৱা যায় বুলি কৈছে বিশেষকৈ এখন কিহৰ কাৰণে বিখ্যাত সোণালী বান্দৰৰ কাৰণে বিখ্যাত ক'ত আছে বুলি ক'লো কোকৰাঝাৰ জিলা এতিয়া এইখনত মই গোটেইখিনি অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে দি দিছোঁ লগতে কোন জিলাত ই অৱস্থিত আৰু তাৰ লগতে কোন চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল সেইটো লগতে দি দিছোঁ প্ৰথমতে কি আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত গোলাঘাট নগাঁও শোণিতপুৰ আৰু কাৰ্বি আংলং কেতিয়া এটা ঘোষণা কৰা হৈছিল 1874 চনত তাৰ পিছতে দ্বিতীয়খন কি আছিল এইখন প্ৰথম দ্বিতীয়খন আছিল মানস নেশনেল পাৰ্ক ক'ত অৱস্থিত চিৰাং আৰু বাক্সাত কেতিয়া ইয়াক গঠন কৰা হৈছিল 1990 চনত 3 নম্বৰতে আছিল নামেৰি ক'ত অৱস্থিত শোণিতপুৰ কেতিয়া 1998 চনত 4 নম্বৰতে আছিল ডিব্ৰু-চৈখোৱা ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত ইয়াক গঠন কৰা হৈছিল 1999 চনত আৰু 1999 চনতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনো গঠন কৰা হৈছিল ই ক'ত অৱস্থিত দৰং আৰু শোণিতপুৰ জিলাত 6 নম্বৰতে আছিল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ডিব্ৰুগড় আৰু তিনিচুকীয়া কেতিয়া ইয়াক গঠন কৰা হৈছিল 2021 চনতে তাৰ লগতে আৰু কি আছিল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত কোকৰাঝাৰ মনত থাকিব কোন জিলাত অৱস্থিত কি চনত তাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল আৰু লগতে কিহৰ কাৰণে বিখ্যাত সেইখিনি মনত ৰাখি থবা আৰু যোনখন চিকনাজাৰ ৰাষ্ট্ৰীয় উদ্যানৰ কথা সুধিছিলে সেইখন যেতিয়া ঘোষণা কৰিব অফিচিয়েলি তেতিয়া আমি সেই বিষয়েও আলোচনা কৰিম বৰ্তমানলৈকে কোনো ধৰণে অফিচিয়েলি সেইখনক এতিয়ালৈকে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হোৱা নাই এতিয়া আমি পঢ়িম উত্তৰ পূবৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি এখনকে পঢ়ি যাম প্ৰথমতে আমি চাম অৰুণাচল প্ৰদেশত থকা ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে অৰুণাচলত কেইখন আছে দুখন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথমখন হৈছে মৌলিং ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে নামদফা মনত থাকিব প্ৰথমখন হৈছে মৌলিং আৰু দ্বিতীয়খন হৈছে নামদফা প্ৰথমতে আমি নামদফাৰ মৌলিং ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পঢ়িম এই মৌলিং ৰাষ্ট্ৰীয় উদ্যানৰ মৌলিং নামটো ক'ৰ পৰা হৈছে বুলি কৈছে মৌলিং সিংগৰ নামেৰে ইয়াক নামাকৰণ কৰা হৈছে বুলি কৈছে অৰুণাচলত মৌলিং যোনটো পিক আছে তাৰ নামেৰে এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামাকৰণ কৰা হৈছে বুলি কৈছে ই চিয়াং নদীৰ সোঁপাৰত অৱস্থিত চিয়াং নদীখনৰ সোঁফালে এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত মৌলিং ৰাষ্ট্ৰীয় উদ্যান আৰু দিবাং বন্যপ্ৰাণী অভয়াৰণ্য দিহাং দিবাং জৈৱ বৈচিত্ৰ্য সংৰক্ষণ এলেকা অৰ্থাৎ বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ ভিতৰত ই অৱস্থিত কি বুলি ক'লো মৌলিং ৰাষ্ট্ৰীয় উদ্যান দিবাং বন্যপ্ৰাণী অভয়াৰণ্য দিহাং দিবাং জৈৱ বৈচিত্ৰ্য সংৰক্ষণ এলেকাৰ ভিতৰত ই অৱস্থিত আৰু ইয়াক 1982 চনত স্থাপিত কৰা হৈছিল কিমান চনত কৰা হৈছিল সেইখিনি ইমান বেছি ইম্পৰ্টেন্ট নহয় অসমৰ ৰাষ্ট্ৰীয় উদ্যানখিনি বিষয়ে আমি ভালকে জানিব লাগিব আৰু বাকিখিনিৰ বিষয়ে ক'ত আছে সেইটো ভালদৰে জানি থোৱা কিমান চনত ইয়াক স্থাপন কৰা হৈছিল সেইটো বিশেষ গুৰুত্বপূৰ্ণ নহয় তাৰ পিছতে চাম নামদফা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই ক'ত অৱস্থিত মিছমি পাহাৰৰ ডাফা বাম ৰেঞ্জ আৰু পাটকাই ৰেঞ্জ অৰ্থাৎ পাটকাই পৰ্বত বুলি কয় তাৰ মাজত অৱস্থিত বুলি কৈছে ক'ত মিছমি পাহাৰৰ ডাফা বাম ৰেঞ্জ আৰু পাটকাই ৰেঞ্জৰ মাজত অৱস্থিত ই পূব হিমালয়ৰ জৈৱ বৈচিত্ৰ্যৰ হটস্পটৰ সৰ্ববৃহৎ সংৰক্ষিত অঞ্চল বুলি কৈছে লগতে ইয়াৰ মাজেদি নয়া দিহিং বুলি যোনখন ব্ৰহ্মপুত্ৰ নদী উপনৈ হয় সেইখন পাৰ হৈ যায় বুলি কৈছে আৰু এইখন কিহৰ কাৰণে বিখ্যাত হয় বিশ্বৰ একমাত্ৰ উদ্যান য'ত ফেলেডি গোটৰ বৃহৎ মেকুৰী বিগ কেট বুলি কয় তাৰ 4টা প্ৰজাতিয়ে ইয়াত পোৱা যায় কি টাইগাৰ
লিওপাৰ্ড, স্নো লেপাৰ্ড, ক্লাউডেড লেপাৰ্ড। ঠিক মনত থাকিব। আৰু তাৰ লগতে সংকটজনকভাৱে বিলুপ্তপ্ৰায় নামদফা ফ্লাইং স্কুৱেৰেল বাবে ই বিখ্যাত, যি উদ্যানখনত স্থানীয়ভাৱে থাকে। মনত থাকিব নামদফা ফ্লাইং স্কুৱেৰেল বাবে ই বিখ্যাত। তাৰ লগতে যোনটো পশ্চিম দেশীয়া হলৌ বান্দৰ হয়, ৱেষ্টাৰ্ণ হলক গিবন হয়, সেইটো ইয়াতে পোৱা যায়। প্ৰথমতে কি বুলি ক'লো যে মিচমি পাহাৰৰ ডাফা, বাম ৰেঞ্জ আৰু পাটকাই পৰ্বতৰ মাজত অৱস্থিত। তাৰ লগতে ইম্পৰ্টেণ্ট কি হয়, ইয়াৰ মাজেদিয়ে নয়া দিহিং যোনখন নদী হয়, ব্ৰহ্মপুত্ৰৰ উপনদী হয় ই এখন, সেই নদীখন পাৰ হৈ যায়। আৰু লগতে ইয়াতে কি কি পোৱা যায় বুলি কৈছো, বিগ কেটৰ কি বুলি কৈছিলো 4টা প্ৰজাতি কি কি আছিলে, টাইগাৰ, স্নো লেপাৰ্ড, লেপাৰ্ড আৰু ক্লাউডেড লেপাৰ্ড। মনত থাকিব। আৰু সংকটজনকভাৱে বিলুপ্ত নামদফা ফ্লাইং স্কুৱেৰেল, যাৰ বাবে এই ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত হয়। আৰু তাৰ লগতে যোনটো পশ্চিম দেশীয়া হলৌ বান্দৰ হয়, ৱেষ্টাৰ্ণ হলক গিবন, তাৰ বাবেও ই বিখ্যাত হয়। ইয়াৰ পিছত আমি চাম নাগালেণ্ডৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে। নাগালেণ্ডত অকল এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে, ইটাংকি ৰাষ্ট্ৰীয় উদ্যান। বহুতত এইটো এনেকেও লিখা থাকে, ইটাংকি ৰাষ্ট্ৰীয় উদ্যান। নাগালেণ্ডত অকল এখনেই আছে। কি বুলি কৈছে, ই বৰাইল পৰ্বত পশ্চিম পৰিসীমাৰ ওচৰতে অৱস্থিত বুলি কৈছে। যি বৰাইল পৰ্বত আছে, বৰাইল পৰ্বতৰ পশ্চিম পৰিসীমাৰ ওচৰতে ই অৱস্থিত। আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই অৱস্থিত। ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে 1993 চনত ইয়াক ঘোষণা কৰা হৈছিলে। চনটো মনত ৰখাটো ইমান ইম্পৰ্টেণ্ট নহয়, ক'ত অৱস্থিত সেইটো এবাৰ মনত ৰাখি থবা। বৰাইল পৰ্বতৰ কি বুলি কৈছিলো, পশ্চিম পৰিসীমাৰ ওচৰত অৱস্থিত আৰু নাগালেণ্ডৰ পেৰেন জিলাত ই অৱস্থিত। ইয়াৰ প্ৰধান প্ৰাণী কি হ'ল, হলৌ বান্দৰ আৰু সোণালী বান্দৰ। এইটো হৈছে হলৌ বান্দৰ। মনত থাকিব। ইংটাকি ৰাষ্ট্ৰীয় উদ্যান ক'ত, নাগালেণ্ডত অৱস্থিত। নাগালেণ্ডত অকল এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে আৰু ই বৰাইল পৰ্বতৰ পশ্চিম পৰিসীমাৰ ওচৰত অৱস্থিত আৰু নাগালেণ্ডৰ ই পেৰেন জিলাত অৱস্থিত। কিহৰ বাবে প্ৰধান প্ৰাণী ইয়াৰ কি হয়, হলৌ বান্দৰ আৰু সোণালী বান্দৰ। এতিয়া আমি চাম মণিপুৰ। মণিপুৰতো অকল এখনেই ৰাষ্ট্ৰীয় উদ্যান আছে, সেইখন হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান। এইখন খুবেই বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান হয়। কিয় হয় এতিয়া আমি চাম। ক'ত অৱস্থিত ই, মণিপুৰত অৱস্থিত, হয়নে? এইখন পৃথিৱীৰ একমাত্ৰ উপঙি থকা উদ্যান, অৰ্থাৎ পৃথিৱীৰ ই একমাত্ৰ ফ্লোটিং নেশ্যনেল পাৰ্ক। উপঙি থকা মানে ফ্লোটিং নেশ্যনেল পাৰ্ক। আৰু মণিপুৰত যোনটো লোকটাক লেক আছে, যোনটো লোকটাক হ্ৰদ আছে, যি এটা ৰামচাৰ চাইট হয়, ৰামচাৰ চাইটৰ বিষয়ে আমি পিছলৈ পঢ়িম, তাৰ ই এটা অবিচ্ছেদ্য অংশ হয়। আৰু ই ক'ত অৱস্থিত, মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাত অৱস্থিত। প্ৰথমতে কি বুলি ক'লো, ই কিহৰ বাবে বিখ্যাত, পৃথিৱীৰ একমাত্ৰ ই উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ ফ্লোটিং নেশ্যনেল পাৰ্ক। আৰু যোনটো মণিপুৰত লোকটাক লেক আছে, খুবেই বিখ্যাত হয়, সেইটো এটা ৰামচাৰ চাইট হয়। তাৰ বিষয়ে আমি পিছত পঢ়িম। সি এটা কি বুলি ক'লে, লোকটাক হ্ৰদৰ এক অবিচ্ছেদ্য অংগ বুলি কৈছে। আৰু লগতে ই ক'ত অৱস্থিত, মণিপুৰ ৰাজ্যৰ বিষ্ণুপুৰ জিলাত অৱস্থিত। আৰু চাংগাই হৰিণ, যাক ডান্সিং ডিয়েৰ বুলিও কয়, অৰ্থাৎ নাচি থকা বা নৃত্য কৰি থকা হৰিণ বুলিও কয়, তাৰ সংৰক্ষণৰ বাবে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিলে। চোৱা, এইখন ফটোত দিয়া আছে। এইখন হৈছে কেইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান আৰু এইটো হৈছে চাংগাই ডিয়েৰ, যাক ডান্সিং ডিয়েৰ বুলিও কয়। আচলতে কি হয়, এইখন দেখিছা, যেতিয়া এই হৰিণটোৱে
এটা ঠাইৰ পৰা আন এটা ঠাইলৈ জঁপিয়াই যায় তাক নৃত্য কৰি থকা নিচিনা লাগে তাক দেখিব লাগে যাৰ বাবে তাক নৃত্য কৰি থকা ডান্সিং ডিয়াৰ বুলিও কয় এতিয়া আমি চাম মিজোৰামৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে প্ৰথমতে আমি কি চালো অৰুণাচল কেইখন আছিলে দুখন তাৰ পিছত চালো নাগালেণ্ডত কেইখন আছিলে এখন মণিপুৰত আছিলে এখন এতিয়া চাম মিজোৰামত দুখন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথমখন হৈছে মুৰলেন আৰু দ্বিতীয়খন হৈছে ফাংফুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান প্ৰথমতে আমি চাম মুৰলেন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ম্যানমাৰৰ চিন পাহাৰৰ ওচৰত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত চম্পাই জিলা মিজোৰামত অৱস্থিত মিজোৰামৰ ক'ত অৱস্থিত এখন চম্পাই জিলাত অৱস্থিত ইয়াৰ প্ৰধান প্ৰাণী কি হয় বাঘ নাহৰ ফুটুকী হিমালয়ৰ ক'লা ভালুক আৰু হলো বান্দৰ মনত ৰাখিবা যে মুৰলেন ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে নাগালেণ্ডত আছে নাগালেণ্ডৰ ক'ত আছে চম্পাই জিলাত আছে আৰু ই ম্যানমাৰৰ চিন পাহাৰৰ ওচৰত অৱস্থিত প্ৰধান প্ৰাণী কি হৈ গ'ল বাঘ নাহৰ ফুটুকী হিমালয়ৰ ক'লা ভালুক আৰু হলো বান্দৰ এতিয়া চাম ফাংফুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে ই মিজোৰামৰ সৰ্বোচ্চ শৃংগ ফাংফুই পৰ্বত যাক নীলা পৰ্বত বুলিও কোৱা হয় তাক সামৰি লয় মনত ৰাখিবা যে মিজোৰামৰ সৰ্বোচ্চ শৃংগ কি হয় ফাংফুই পৰ্বত যাক নীলা পৰ্বত বুলিও কয় তাতেই কি বুলি কৈছে এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত বুলি কৈছে আৰু ইয়াত মিছেছ হিউমছ ফিচেণ্ট যিটো মিজোৰামৰ ৰাজ্যিক চৰাই হয় সেইটো এই ৰাষ্ট্ৰীয় উদ্যানখনতে পোৱা যায় ইয়াৰ প্ৰধান প্ৰাণী কি হয় স্লো লৰিছ যাক লাজুকী বান্দৰ বুলিও কয় আমাৰ অসমত বাঘ আৰু নাহৰ ফুটুকী ইয়াতে মনত ৰাখিবা যে এই মিজোৰামৰ সৰ্বোচ্চ শৃংগ যোনটো ফাংফুই পৰ্বত হয় যোনটো যাক নীলা পৰ্বত বুলি কয় সেইটো সামৰি লয় আৰু তাৰ লগতে মিজোৰামৰ ৰাজ্যিক পক্ষী মিছেছ হিউমছ ফিচেণ্ট সেইটো ইয়াতে পোৱা যায় আৰু এইটো মিজোৰামৰ লগতে মণিপুৰৰো ৰাজ্যিক পক্ষী হয় এইটো এই চৰাইটোৱে মিজোৰাম আৰু মণিপুৰৰ ৰাজ্যিক পক্ষী হয় এতিয়া আমি চাম ত্ৰিপুৰাৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে ত্ৰিপুৰাত দুখন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথমখন কি হয় বাইচন ৰাষ্ট্ৰীয় উদ্যান ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান বুলিও কয় দুইটা নামে মনত ৰাখি থবা কেতিয়াবা ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান বুলিও দিব পাৰে আৰু ক্লাউডেড লিওপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান এইটো অসমীয়াতে লিখিছো কাৰণ কি কয় ইংৰাজীটো অসমীয়াত লিখিছো কাৰণ ইয়াক অসমীয়ালে অনুবাদ কৰি পালে লিখিলে নহব কাৰণ যেতিয়া আহিব কোৱেশ্চনত হি এনেকৈ আহিব অনুবাদ কৰি পেলাই দিয়া নহব ক্লাউডেড লিওপাৰ্ড নেশ্যনেল পাৰ্ক প্ৰথমতে আমি চাম বাইচন ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে যাক ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয় এইটো মনত থাকিবা ৰাখি থবা ৰাজবাৰী কাৰণ এইটোও দিব পাৰে কেতিয়াবা প্ৰশ্নত ই তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্যৰ এখন ৰাষ্ট্ৰীয় উদ্যান আৰু লগতে মেথুন যাক ইণ্ডিয়ান বাইচন বুলি কোৱা হয় তাৰ প্ৰাকৃতিক বাসস্থান বুলি কৈছে আৰু তাক পুনৰুদ্ধাৰ কৰিবৰ বাবেই তৃষ্ণা বন্যপ্ৰাণী অভয়াৰণ্য স্থাপন কৰা হৈছিলে বুলি কৈছে আৰু তাৰেই এটা অংশ কি হয় বাইচন ৰাষ্ট্ৰীয় উদ্যান মনত থাকিব ইয়াত কি পোৱা যায় মেথুন ইণ্ডিয়ান বাইচন তাৰ পিছত আছিলে ক্লাউডেড স্পেলিংটো ভুল হৈ আছে মই এটো পিডিএফত দিওতে ঠিক কৰি দিম হা লটো নালাগে ই চিপাহীজোলা বন্যপ্ৰাণী অভয়াৰণ্যৰ এটা অংশ বুলি কৈছে ইয়াৰ বিষয়ে ই ক'ত অৱস্থিত অকল সেইটো মনত ৰাখি থলে হ'ব লগতে আমি নামটো চাই পেলাই গম পাইছো ইয়াতে কি পোৱা যায় ক্লাউডেড লেপাৰ্ডো ইয়াতে পোৱা যায় ক'ত অৱস্থিত ত্ৰিপুৰাত অৱস্থিত প্ৰথমখন আছিলে বাইচন আৰু দ্বিতীয়খন ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান মনত ৰাখিবা এই দুটা স্পেলিংটো ইয়াতে ভুল হৈ আছে মই এটো ঠিক কৰি দিম পিডিএফটো দিওতেনে এতিয়া আমি চাম মেঘালয়ত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে মেঘালয়ত দুখন আছে এখন আছে বালফাক্ৰম
ৰাষ্ট্ৰীয় উদ্যান আৰু দ্বিতীয়খন হৈছে নকৰেক ৰিজ নেশ্যনেল পাৰ্ক নকৰেক ৰিজ ৰাষ্ট্ৰীয় উদ্যান প্ৰথমতে আমি চাম বালফাক্ৰম নেশ্যনেল পাৰ্কৰ কথা ই মেঘালয়ৰ গাৰো পাহাৰৰ দক্ষিণে ভাৰত বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত বুলি কৈছে মেঘালয় বাংলাদেশৰ লগত সীমান্তৰ ভাগ বতৰা কৰে আমি চাইছিলো মেপ কৰোতেনে আৰু ই ক'ত অৱস্থিত বুলি কৈছে মেঘালয়ত থকা গাৰো পাহাৰৰ দক্ষিণ পাৰে ভাৰত বাংলাদেশৰ সীমান্তৰ ওচৰত অৱস্থিত বুলি কৈছে আৰু ইয়াৰ প্ৰধান প্ৰাণী কি হয় এছিয়ান সোণালী মেকুৰী বাঘ বনৰীয়া মহ ৰেড পাণ্ডা ৰঙা পাণ্ডা বুলিও কয় আৰু লগতে হাতী মনত থাকিব ক'ত অৱস্থিত গাৰো পাহাৰৰ দক্ষিণ ফালে হি ভাৰত বাংলাদেশ সীমান্তৰ ওচৰত অৱস্থিত ইয়াৰ পিছতে চাম নকৰেক ৰিজ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে পশ্চিম গাৰো পাহাৰৰ টুৰা সিংগৰ ওচৰত ই অৱস্থিত আৰু লগতে ই নকৰেক বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ মূল অঞ্চল গঠন কৰে এইখন তোমাৰ কি হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভো হয় বায়োস্ফিয়াৰ ৰিজাৰ্ভৰ বিষয়ে আমি পিছত যেতিয়া পঢ়িম তেতিয়া আমি ইয়াৰ বিষয়ে ভালকৈ চাম ক'ত অৱস্থিত বুলি ক'লে ই পশ্চিম গাৰো পাহাৰৰ টুৰা সিংগৰ ওচৰত অৱস্থিত বুলি ক'লে এইটো মনত ৰাখি থবা ক'ত পশ্চিম গাৰো পাহাৰৰ টুৰা সিংগটো মনত ৰাখি থবা তাৰ ওচৰতে ই অৱস্থিত আৰু এই নকৰেক অঞ্চলটো এটা গুৰুত্বপূৰ্ণ চৰাই অঞ্চল বুলি কয় ইয়াত বিভিন্ন ধৰণৰ চৰাই চিৰিকটিৰ প্ৰজাতি দেখা পোৱা যায় আৰু গাৰো পাহাৰ অঞ্চলৰ যিখিনি গুৰুত্বপূৰ্ণ নদী আছে সেই নদীসমূহ এই নকৰেক ৰেঞ্জৰ পৰা ওলাই বুলিয়ে কৈছে হয়নে তাৰ ভিতৰতে কি বুলি ক'লে এখন চিমচাং নদী বাংলাদেশত সোমাই পেলাই তাক সোমেশ্বৰী নামেৰে জনা যায় সি আটাইতকৈ প্ৰধান বুলি কৈছে কি বুলি ক'লো যে গাৰো পাহাৰৰ অঞ্চলৰ যিমানখিনি গুৰুত্বপূৰ্ণ নদী আছে সকলোখিনিয়ে নকৰেক ৰেঞ্জৰ পৰা ওলাই তাৰ ভিতৰত চিমচাং নদীখন প্ৰধান বুলি কৈছে যাক বাংলাদেশত সোমেশ্বৰী নামেৰেও জনা যায় ইয়াতে বুজিব লগা বিশেষ একো নাই কোনখন ৰাজ্যত কি নেশ্যনেল পাৰ্ক আছে আৰু কিহৰ বাবে বিখ্যাত ক'ত অৱস্থিত সেইখিনি বস্তু মনত ৰাখিলেই হ'ব আৰু তাৰ লগতে কিছুমান যদি গুৰুত্বপূৰ্ণ কথা আছে বা যেনেকৈ মই ক'লো যে যোনখন কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান আছে সেইখন খুব বিখ্যাত এখন ৰাষ্ট্ৰীয় উদ্যান হয় সেইখনৰ বিষয়ে যোনখিনি গুৰুত্বপূৰ্ণ বিষয় আছে সেইখিনি বস্তু আমি মনত ৰাখিব লাগিব আৰু তাৰ লগতে অসমৰ ৰাষ্ট্ৰীয় উদ্যানখিনিৰ কেতিয়া গঠন হৈছিল সেইখিনি জনাটো প্ৰয়োজন হয় আৰু বাকিখিনিৰ আমাৰ এপিএসসি পৰীক্ষাৰ বাবে ইমান এটা গুৰুত্বপূৰ্ণ নহয় সেইকাৰণে চনটো মনত নাৰাখিলেও হ'ব কাৰণ বহুত ৰাষ্ট্ৰীয় উদ্যান আছে কিমানৰ মনত ৰাখিবা সেইবাবে অসমৰখিনি মনত ৰাখি থবা আৰু বাকিবিলাকৰ কোনখন ৰাজ্যত অৱস্থিত কিহৰ বাবে বিখ্যাত সেইখিনি বস্তু চালেই হ'ব এতিয়া আমি কি চালো অসমৰ বাকি থকা ৰাষ্ট্ৰীয় উদ্যানখিনিৰ বিষয়ে চালো আৰু তাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ যোনখিনি ৰাষ্ট্ৰীয় উদ্যান হয় সেইখিনি বিষয়ে আমি এখনকৈ চালো এইখনত ভালকৈ দি দিছো ক'ত কি আছে প্ৰথমতে অৰুণাচল প্ৰদেশৰ কথা দিছো আমি পঢ়িলো কি আছিলে প্ৰথমখন মৌলিং আৰু দ্বিতীয়খন কি আছিলে নামদাফা নেশ্যনেল পাৰ্ক তাৰ পিছতে আমি পঢ়িছিলো নাগালেণ্ডত কি আছিলে ইটাংকি নেশ্যনেল পাৰ্ক তাৰ পিছত পঢ়িছিলো মণিপুৰত কি আছিলে মণিপুৰত এখনেই আছিলে কি আছিলে কেবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছত আমি চাইছিলো কি মিজোৰামত কি আছিলে মিজোৰামত দুখন আছিলে এখন আছিলে মুৰলেন ৰাষ্ট্ৰীয় উদ্যান আৰু এখন আছিলে ফাংফুই ব্লু মাউণ্টেন ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছত চাইছিলো আমি ত্ৰিপুৰাটো দুখন আছিলে কি আছিলে বাইচন ৰাষ্ট্ৰীয় উদ্যান যাক ৰাজবাৰী ৰাষ্ট্ৰীয় উদ্যান বুলিও কোৱা হয় দুইটাই মনত ৰাখি থবা আৰু এখন আছিলে ক্লাউডেড লেপাৰ্ড ৰাষ্ট্ৰীয় উদ্যান তাৰ পিছত আমি লাষ্টত কি চাইছিলো মেঘালয়ৰ কথা চাইছিলো মেঘালয়ত কি আছিলে মেঘালয়ত এখন আছিলে নকৰেক আৰু এখন আছিলে বালফাক্ৰম ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ পিছত আমি ভাৰতবৰ্ষৰ বাকি ৰাজ্যসমূহত কি নেশ্যনেল পাৰ্ক অৱস্থিত সেই বিষয়ে লৈ আহিম আমি আজি আৰু কালিৰ ভিডিঅ'টোত আমি অসম আৰু লগতে উত্তৰ পূৰ্বাঞ্চলত থকা ৰাজ্যসমূহৰ নেশ্যনেল পাৰ্ক অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমি আলোচনা কৰিলো কালিলৈ আমি ভাৰতবৰ্ষৰ আন ৰাজ্যত কি নেশ্যনেল পাৰ্ক কি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত হয় তাৰ বিষয়ে আমি আলোচনা কৰিম
আজি আমি কি চাইছিলো এবাৰ ভাল আকৌ এবাৰ চাই লওঁ প্ৰথমতে আমি চাইছিলো ওৰাঙৰ কথা ওৰাংখন ক'ত আছিলে দৰং আৰু শোণিতপুৰ জিলাত কেতিয়া গঠন কৰা হৈছিল ওৰাঙক 1999 চনত আৰু ওৰাংখন কিহৰ বাবে বিখ্যাত বুলি কৈছিলো তাক মিনি কাজিৰঙা বুলি কয় কিহৰ কাৰণে কি এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয় তাৰ লগতে নলগাহৰি এই দুটা মনত ৰাখি থবা তাৰ পিছত আমি চাইছিলো দিহিং পাটকাই কি বুলি কৈছিলো দিহিং পাটকাই ৰেইন ফৰেষ্টৰ এটা পাৰ্ট হয় দিহিং পাটকাই বৰ্ষাৰণ্যৰ এটা অংশ হয় এইখন ৰাষ্ট্ৰীয় উদ্যান আৰু ই ক'ত অৱস্থিত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত ই অৱস্থিত আৰু ইয়াৰ বনাঞ্চল খুব ঘন হয় বাবে ইয়াক কি বুলি কয় এমেজন অফ ইষ্ট বুলিও কয় তাৰ লগতে 2021 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল তাৰ লগতে আমি কি বুলি কৈছিলো দিহিং পাটকাই দেওহাঁহৰ কথা মই কৈছিলো দেওহাঁহৰ কথা মনত ৰাখিবা তাৰ লগতে হলো বান্দৰ মেপত চাইছিলো ব্ৰহ্মপুত্ৰৰ কোনফালে অৱস্থিত দক্ষিণ ফাললৈ অৱস্থিত ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত তাৰ পিছত চাইছিলো ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে এইখনক কেতিয়া গঠন কৰা হৈছিল 2021 চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল লগতে ই ক'ত অৱস্থিত বুলি কৈছিলো কোকৰাঝাৰ জিলাৰ ক'ত গোসাইগাঁও মহকুমাত ই অৱস্থিত আৰু ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখন কিহৰ বাবে বিখ্যাত সোণালী বান্দৰৰ বাবে ই বিখ্যাত হয় তাৰ লগতে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনে অসম আৰু ৱেষ্ট বেংগলৰো সীমাৰ ওচৰত অৱস্থিত বুলি কৈছিলো কি নদী আছিলে সোণকোষ নদী আছিলে বুলি কৈছিলো তাৰ লগতে ভাৰত ভূটানৰ লগতেও ই অংশ কিছু ভাগ বতৰা কৰে অৰ্থাৎ ভাৰত ভূটান সীমান্তক স্পৰ্শ কৰে কি আছিলে সৰলভগা নদীয়ে ইয়াক কি বুলি কৈছিলো পূবফালে আগুৰি থকা বুলি কৈছিলো তাৰ লগতে ৰিপু বনাঞ্চলৰ পেকুৱা নদীয়ে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যানখনক দক্ষিণ ফালৰ পৰা আগুৰি থকা বুলি কৈছিলো তাৰ লগতে এইটো ইম্পৰ্টেন্ট আছিলে যে ৰায়মনাই ভূটানৰ ফিপছো অভয়াৰণ্য আৰু জিগমে সিংগে ৱাংচুক ৰাষ্ট্ৰীয় উদ্যানৰ লগত সীমান্ত স্পৰ্শ কৰে বুলি কৈছিলো এইখনত গুটেখিনি ভালদৰে দিয়া আছে এইখিনি চাই পেলাই মনত ৰাখি লবা কোন চনত গঠন হৈছিল কোন জিলাত অৱস্থিত তাৰ পিছত আমি চালো উত্তৰ পূবৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আজিৰ বাবে ইমানে আছিল তোমালোকলে এটা হোমৱৰ্ক দিও আমি যোনকিখন অসমৰ ৰাষ্ট্ৰীয় উদ্যান পঢ়িলো তোমালোকে এটা কাম কৰিবা মেপত কোনখন ক'ত অৱস্থিত সেইখিনি বস্তু তাতে আঁকিবৰ বাবে চেষ্টা কৰিবা তেতিয়া কি হ'ব কি মনত থাকি যাব যে কোনখন জিলাত ৰাষ্ট্ৰীয় উদ্যান কিখন অৱস্থিত হয় সেইখিনি বস্তু ভালদৰে মনত থাকি যাব আজিৰ বাবে ইমানে আছিল কালিলৈ আমি ভাৰতৰ বাকি ৰাজ্যসমূহৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে আমি আলোচনা কৰিম ধন্যবাদ